যেতিয়া এটা দলৰ পৰা আন এটা দললৈকে যাব সেই দলটোতো আমাৰ দলটোক আক্ৰমণ কৰাটো এটা স্বাভাৱিক কথা অতি দীঘলীয়া দিন ভাৰতীয় জনতা পাৰ্টিত আছিল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতক যিমান দিছে সেয়া চাগে বহুত কম মানুহকে দিছে গতিকে দলে তেওঁক দিবলগীয়া বহুখিনিয়ে দিছে তথাপিতো তেওঁৰ সন্তুষ্টি চাগে নাছিল সদায় আশা কৰি আছিল চাগে আৰু কিবা পাব বুলি গতিকে তেখেতৰ আশাত আমি কোনো ক'বলগীয়া নাই তেখেতে যদি বেলেগলৈ যায় সেই আশাবিলাক পূৰণ হয় আমি শুভেচ্ছাই দিব পাৰোঁ তাতকেতো বেছি আৰু কৰিব নোৱাৰোঁ কিন্তু যিবিলাক কথা এতিয়া কৈছে যদি দলৰ মজিয়াত সেইবিলাক কথা ক'লেহেঁতেন ভাল লাগিলহেঁতেন ক্ষমতাত নাথাকিলে সমালোচনা কৰিবলৈ ভাল ক্ষমতাত থকা সময়ত সেই কথাবিলাকতো তেওঁৰ মনত নপৰিলে গতিকে ক্ষমতাত থকা সময়ত যদি ক'লেহেঁতেন যে দলে এইটো ভুল কৰিছে এনেকুৱা কৰিব নালাগিছিল তেতিয়া তেওঁৰ কথাটো সকলোৱে গ্ৰহণ কৰিলেহেঁতেন কিন্তু এতিয়া কোৱাৰ লগে লগে এইটোৱে মিনিং হ'ব যে তেওঁ ইয়াত তেওঁ ক্ষমতা নোপোৱাৰ কাৰণে বেলেগ দললৈ গৈছে আৰু তাত গৈ সমালোচনা কৰিছে ইয়াৰতো মিনিংটো সেইটোৱে নহ'ব জানো গতিকে সদায় দলত যেতিয়া দায়িত্বত থাকে তেতিয়া এই কথাবিলাক আলোচনা কৰিব লাগে যে দলৰ এইটো ক'ৰবাত এনেকৈ কৰিব লাগে কিন্তু দলত তেওঁ যেতিয়া ক্ষমতাত আছিল কেন্দ্ৰীয় মন্ত্ৰী হৈছিল 4বাৰকৈ সাংসদ হৈছিল দলৰ সভাপতি আছিল ইমান জ্যেষ্ঠ নেতাজনে যদি সেই সময়ত একো আলোচনা নকৰিলে এতিয়া গৈ সমালোচনা কৰিলে সেয়া তেওঁ যে দলৰ বাহিৰলৈ গৈ বেলেগৰ দ্বাৰা প্ৰৰোচিত হয় বা প্ৰভাৱিত হৈ গৈছে এইটো ওলাই পৰে যোনে জলৈকে নাযাওক তেওঁক আমি শুভেচ্ছা দিয়াৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ শুভেচ্ছা দিব পাৰোঁ তেওঁৰ ভৱিষ্যত ৰাজনীতিৰ কিবা এটা আশা কৰি গৈছে গতিকে আমি শুভেচ্ছাই দিব পাৰোঁ